আজি মই অন্য এখন স্থানলৈ আহিছো মোৰ বিষয়বস্তুৰ পৰা একদম বাহিৰত যেটো মই মোৰ লগত একদম নিমিলে আকাশ পাতাল পাৰ্থক্য গতিকে আজি এখন মেকআপ ষ্টুডিঅ'লৈ আহিছো মেকআপ একাডেমি নমিতাই কৰিছে কিছুদিন আগতে আপোনালোকে মোৰ ভিডিঅ' দেখিছে মই দিছিলো মোৰ পেজত মই এনে ধৰণে মোৰ পোষ্ট কৰিছিলো মই যে নমিতা নাইৰা তেওঁ এটা মেকআপ একাডেমি এখন তেওঁ খুলিছে ইয়াতে গুৱাহাটীত আৰু খুব ভালকৈ কৰিছে প্ৰথমতে মই দেখুৱাই ল'ব বিচাৰিছো এয়া ষ্টুডিঅ' আৰু জেনেৰেলি মই নকৰো এনেকুৱা লাইভ বা এনেকুৱা বিষয়ত কিন্তু তাই মোৰ খুব মৰমৰ ভণ্টি হয় সেইকাৰণে আহিছে এয়া খুব ধুনীয়া ষ্টুডিঅ' সম্পূৰ্ণখিনি আছে আৰু ইয়াত ষ্টুডেণ্টবিলাকে শিকিব পৰাকৈ তাই বহুতখিনি সুবিধা ৰাখিছে আৰু ইমান ধুনীয়া ৱাল পেইণ্টিং কৰা হৈছে ৱাল পেপাৰসমূহ লগোৱা হৈছে আৰু এইজনী ধুনীয়া ছোৱালীজনী তাৰপিছত কোৱা কেনেধৰণে আগবাঢ়িলা জাৰ্ণি কিমান টাফ আছিল তোমাৰ জাৰ্ণিটো একচুৱেলি বা কি হয় তুমিতো জানাই গোটেইখিনি ন আমি ক'ৰ পৰা বিলং কৰোঁ আমিতো একদম ভিতৰুৱা এখন টংলা য'ত মানুহ নগৈছিলে তেনেকুৱা এখন যাবলৈ ভয় কৰে ন তো তেনেকুৱা এখন ঠাইৰ পৰা ওলাই আহিলো সাহসটো কৰিছো উদ্যমটো আছিলে মনৰ সেই উদ্যমটো আৰু সপোনক শেষ হ'ব দিয়া নাই হয় বহুত ষ্ট্ৰাগল হৈছে বহুত দুখ কষ্ট হাঁহি ফূৰ্তি কান্দোন আছিলে জীৱনত কিন্তু এতিয়া কান্দিবলৈও সময় নাই দুখ কৰিবলৈও সময় নাই কেতিয়াবা আনন্দত অকণমান ওলাব পাৰে কিন্তু দুখৰ নোলায় আৰু খুবেই সুখী হলো মই নিজকে কাৰণ নিজক আজি প্ৰতিষ্ঠা কৰিব পাৰিছো আৰু আগলৈ আৰু পৰিকল্পনা আছে ভালকে আৰু কৰিবৰ কাৰণে কিন্তু মই মোৰ যিখিনি সামঞ্জস্য মোৰ যিখিনি সামৰ্থ্য মানে যিখিনি মোৰ কেপেবিলিটি সেই কেপেবিলিটি হিচাপত মই এখন কৰিছো পিছত আৰু অকণমান বেলেগকে কৰিবৰ কাৰণে সপোন এটা আছে আৰু নতুন নতুন প্ৰজন্ম নতুন ল'ৰা ছোৱালীখিনিক মই যাতে এটা ভাল শিক্ষা দিব পাৰোঁ যিহেতু মই এখন একাডেমি খুলিছোঁ বিউটি ৰিলেটেড আৰু বিউটি লৈ এতিয়াও মানুহে বহুত বেয়া কমেণ্ট দিয়ে কিন্তু সেই বস্তুটো যে তেনেকুৱা নহয় সেই বস্তুখিনি মানুহে আজি বহুত মানুহে বুজি পায় আৰু বহুত মানুহে বুজিও নাপায় তো সেইখিনি আৰু আমি কাকো ক্লিয়াৰ কৰিবও নোৱাৰোঁ যোনে বুজি পায় তেওঁলোকে বুজি পাবই তেওঁলোকে আহিব আদৰি ল'ব নোপোৱাখিনিলৈও আহ্বান আপোনালোকেও বুজক বিউটিটো এটা বেলেগ ধৰণৰ বস্তু বিয়াখন ঠিক হ'লে আগতে মেকআপ আৰ্টিষ্টটোৱে বুক কৰে মানুহে ৰভা কাপোৰ সেইবিলাক পিছত ফাৰ্ষ্ট মেকআপ আৰ্টিষ্ট কাক মাতিম মেকআপ কৰিবলৈ তো গতিকে সেই ট্ৰেণ্ডটো যিহেতু আহিছে তো ওলাই আহক আপোনালোকে কোনোবাই যদি শিকিম বুলিও ভাবিছে এতিয়া ষ্টিল আমাৰ মানে প্ৰশ্ন এটা আহিছে ক'ত আহিছো মই ভাস্কৰানন্দ কলিতাই সুধিছে তে তুমি কৈ দিয়া এড্ৰেছটো ক'ত মোৰ মেকআপ একাডেমিখন আছে হাতীগাঁও আপোনাৰ ষ্ট্ৰিটজা বুলি এখন ৰেষ্টুৰেণ্ট আছে তাৰ একদম অপজিটতে দেখিবই একদম ৰঙা গ্ল' চাইন এখন লাগি আছে নাইৰা মেকআপ মন্ত্ৰা এণ্ড একাডেমি আৰু মই এটা ঘৰত কৈছো এইটো হ'ল আপোনাৰ হাউচ নাম্বাৰ 18 চ' আপোনালোকক মোৰ নাম্বাৰটো বাই দি দিব তথাপি এবাৰ কৈ দিছো 99570899966 আৰু কোনোবাই যদি কোৰ্চটো ল'ম বুলিও ভাবিছে শিকিম বুলি ভাবিছে উন্নত মানদণ্ডৰ মেকআপ মই শিকাম মই যিহেতু নিজেও শিকি আহিছো গতিকে বস্তু কিছুমান মই মানে পাব্লিছ কৰিবও নোৱাৰো মোৰ শিক্ষা যিখিনি থাকে মোৰ কোৰ্চ কণ্টেণ্টখিনি অকণমান সুকীয়া হয় গতিকে আপোনালোকে আহিলে গম পাব কেনেকুৱা ধৰণৰ এয়া আছে কি মানে ছাবজেক্ট কি থাকিব সাবজেক্ট সব ব্ৰাইডেল মেকআপ থাকিব ক্যাৰেক্টাৰ মেকআপ থাকিব মাইথোলজিটো থাকিব প্ৰস্থেটিক থাকিব আৰু আপোনাৰ থাকিব কি বুলি কয় পাৰ্টি মেকআপৰ বিভিন্ন ভাগ সাপোজ টিভিতে এতিয়া মেকআপ কৰিব লগা হ'ল আপোনালোকে এতিয়া নিউজ চেনেলৰ মানুহ নহয় জানো আপোনালোকে কেনেকুৱা ধৰণৰ মেকআপ লৈ ওলাব তো এতিয়া মই কি বিচাৰো অকল মানুহে এটা মেকআপে শিকি পেলাই সীমিত হৈ বহি থাকিলে নহয় ব্ৰাইডেলৰ ছিজনত আহিল বোলে মেকআপ অকল আপোনালোকে ব্ৰাইডটোহে মেকআপ কৰিব জানে বাকীখিনি নাজানে তো সেনেকুৱা হ'ব নালাগে যাতে আপোনাৰ ওচৰত ক্লায়েণ্ট আহিলে ঘূৰি নাযায় আল্টিমেটলি ক্লায়েণ্টখিনি হ'ল আমাৰ কাৰণে ভগৱান লক্ষী ঘূৰি যাব নালাগে এতিয়া বহুত ল'ৰা ছোৱালী কি হয় মেকআপ শিকাৰ পিছত বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যায় মই কাম নাপাওঁ তো কাম কেনেকৈ নাপাব কাম পাব আপুনি গোটেইখিনি ৰাখক আপোনাৰ হাতত যাতে ক্লায়েণ্ট ঘূৰি যাব নোৱাৰে
ধৰক আপুনি পাৰ্টি মেকআপ কৰিছিলে কেতিয়াবা এনেকুৱা হয় অন্নপ্ৰসন্নৰ কাৰণে এটা মেকআপ লাগে সেইটো মেকআপ অকণমান লাইট হয় তুলনামূলকভাৱে ব্ৰাইডেলতকৈ জোৰণতকৈ বা বিভিন্ন হয় আৰু মানে এতিয়া মোৰ তাত কিছুমানে আহে পডকাষ্টৰ মানে মেকআপ ল'বলৈও আহে তো তেওঁলোককো মানে সেনেকুৱা মেকআপো আপুনি শিকাটো দৰকাৰী গতিকে যেতিয়া আপোনাৰ হাতত কালেকশ্যন থাকিব তো ক্লাইণ্ট আপোনাৰ হাতৰ পৰা ঘূৰি নাযায় মই সেইটোৱে কৈছোঁ ল'ৰা ছোৱালীখিনি ফ্ৰাষ্ট্ৰেটেড হ'ব নালাগে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু কোৰ্চৰ ফিজবিলাক কেনেকুৱা হিচাপত কৰিছে ক'ব পৰা হৈছেগৈ নেকি কোৰ্চ ফিজটো একচুৱেলি ডিছক্ল'জ কৰিবলৈ অকণমান ছ'চিয়েল মিডিয়াত অসুবিধা হয় যিহেতু কম্পিটিটিভ মাৰ্কেট মই আপোনাক কৈছোঁ ন আহিলে মোৰ নম্বৰটো দিয়াই হৈছে আহক যোগাযোগ কৰিলে আপোনালোকে মোৰ ষ্টুডিঅ'টো চাব পাৰিব আপোনালোকে কোৰ্চ কণ্টেণ্টখিনিও বুজি লওক কাৰণ কোৰ্চটো মই এটা আপোনাক ধৰক কৈয়ে দিলোঁ 55,000 বা 60,000 কিবা এনেকুৱা এটা মাতি দিলোঁ কিন্তু বস্তুটো একচুৱেলি মই শিকাম কি মইতো কোৰ্চটো ডিটেইলিং কৰিব পাৰিব লাগিব আপোনালোকক কি দিম মই কি পাব আপোনালোকে কিন্তু এটা কথা ঠিক মোৰ যিখিনি ষ্টুডেণ্ট আহিব মোৰ ষ্টুডেণ্টখিনিয়ে এটা বেলেগ ধৰণৰ নতুন মানে নিজক এটা নতুন ভিতৰৰ পৰা নতুন ৰূপত তেওঁলোকে ওলাই যাবলৈ পাৰিব সেইটো মই কনফিডেণ্ট আৰু মই সেইখিনি প্ৰমিছ কৰিব পাৰোঁ তাৰমানে ষ্টুডেণ্ট আহিছে আমি ষ্টুডেণ্ট দেখুৱাম কথাও পাতিম বাৰু তেওঁলোকৰ লগত যদি তেওঁলোক বিচাৰে কথা পাতিব তাৰ ভিতৰত তুমি মুম্বাইলৈ গৈছিলা মুম্বাইত শিকি আহিছা সেই জগতখনৰ লগত তাত এতিয়াও আছে সপোন নগৰী বুলি যাক কোৱা হয় মুম্বাই তাত শিকিলা তাত কৰিলা কাম কেনে অনুভৱ তাৰে সেইখিনিক লৈয়ে তুমি ইয়াতে আৰম্ভ কৰিছা নহয় জানো হয় ডিপেণ্ড কৰে প্ৰত্যেকখন একাডেমি হওক এতিয়া মই মেকআপৰ কথাই কৈছোঁ যেনেকৈ আপোনাৰ ডিফাৰেণ্ট ইউনিভাৰ্চিটিৰ ডিফাৰেণ্ট স্পেচিয়েলিষ্ট থাকে ধৰক ন তাৰ ৱৰ্ক কালচাৰ তাৰ শিকোৱা প্ৰচেছ পদ্ধতিবিলাক চব বেলেগ হয় তো ঠিক তেনেকৈ মই য'ত শিকিবলৈ গৈছিলোঁ সেইখনৰ নাম হৈছে অনুৰাগ মেকআপ আৰ্ট এণ্ড একাডেমি তো অনুৰাগ ছাৰৰ এটাই বস্তু আছিলে আমি যেতিয়া ক্লাছ কৰিছিলোঁ ন ৰাতিপুৱা 8:30 পৰা মানে 8টাত হাৱন কৰাই 8টাত হাৱন কৰি আমি 8:30 মানে আপোনাৰ ব্ৰেকফাষ্ট কৰোঁ ব্ৰেকফাষ্ট কৰি আমি ৰ'ব নোৱাৰোঁ চিধা ক্লাছৰুমত যাব লাগিব ক্লাছৰুমত যোৱাৰ পিছত আমি ক্লাছ যে আৰম্ভ কৰোঁ চব টাইম টু টাইম আমাক দিয়ে খানা চানা চব কিন্তু কেতিয়াবা মানে এনেকুৱা হয় ৰাতি বহুত দেৰিলৈকে ক্লাছ হয় কাৰণ মই তাত 21 দিনৰ ক্লাছ কৰিছিলোঁ বাট আমি ৰাতিপুৱা সেই 8:30 যে ক্লাছত মানে সোমাম ন হাবুজাবন কৰাৰ পিছত সেই 8:30 সোমোৱাৰ পিছত আপোনাৰ এইটো এটা লং মানে আপোনাৰ কি হয় দুপৰীয়া কেতিয়া হয় ইভিনিং কেতিয়া হয় আমি একো গমেই নাপাইছিলোঁ কাৰণ আমাৰ একদম সোমাই গৈছিলোঁ ভিতৰত আৰু যেতিয়া ক্লাছ কৰি আমি ভাগৰি যাওঁ 8:30 ৰাতি তেতিয়া আমাক মেডিটেশ্যন কৰাই খুব ধুনীয়াকৈ আমাক বুজাই কথাবিলাক তাত বিজনেছ নলেজ দিয়া হয় এতিয়া ঠিক তেনেকৈ মোৰ ল'ৰা ছোৱালীখিনি যিখিনি আহিব ষ্টুডেণ্টছখিনি বহুতে ফ্ৰাষ্ট্ৰেটেড হয় মেকআপ 15 দিনৰ কোৰ্চ এটা কৰি গুচি যায় নহয়নে বা 20 দিনৰ কৰিলে এমাহৰ কৰিলে কিন্তু তাহাঁতে ক'ত কাম কৰিব কেনেকৈ কাম কৰিব কেনেকৈ এপ্ৰ'চ কৰিব ক্লাইণ্টক ইমান প্ৰতিযোগিতা বহুত গতিকে ফ্ৰাষ্ট্ৰেটেড হৈ যায় বহুত ল'ৰা ছোৱালী মই বহুত পাইছোঁ মোৰ লগৰ ছোৱালীও পাইছোঁ মই গতিকে মই ভাবিছোঁ মোৰ ল'ৰা ছোৱালীক সেইখিনি জ্ঞান দিয়াটো দৰকাৰী মানে মোৰ এক্সপিৰিয়েঞ্চ বিশেষকৈ মই আজি নহয় মই 2009ৰ পৰাই মই গুৱাহাটীত আছোঁ মই ইয়াতে চাকৰি কৰিছোঁ মই বহুতখিনি অভিজ্ঞতাই মোৰ আছে তুমিওতো জানাই বা গোটেইখিনি নহয় জানো তো এটা সময়ততো মই ফেৰিয়ালা বুলিও খ্যাত আছিলোঁ তাৰমানে হয় দিয়া তুমি যে বিজনেছ কৰিছিলা তেতিয়া কিন্তু সেইটোক ফেৰিয়ালা নাম দিছিল হয় না তুমি ইমোচনেল হৈছা নেকি এতিয়া নাই মই ইমোচনেল মই বেয়া নাপাওঁ সেইবিলাক মই মানে মই মোৰ হেৰি হিচাপতে লৈছিলোঁ উৎসাহ বুলি লৈছিলোঁ যিটো ফেৰিয়ালা আশীৰ্বাদ হিচাপত কাৰণ সেইবিলাক দৰকাৰ লাইফত আহাটো মানে যদিও তেতিয়া ফেৰিয়ালা হৈছিলোঁ আজি এটলিষ্ট নিজাকে কিবা এটা কৰি মই অহংকাৰটো বেয়া পাওঁ মই অহংকাৰ কৰিব নিবিচাৰোঁ বাট মোৰ ল'ৰা ছোৱালীখিনি মোৰ ষ্টুডেণ্টছখিনি এটলিষ্ট নিজৰ পৰিচয় লওক আৰু এজনী ল'ৰাও আহিব পাৰে ইয়াত মেকআপ শিকিব ছোৱালীও আহিব পাৰে এইটো নহয় দেই মানে ডিছক্ৰিমিনেশ্যনটো নাই কিন্তু বিশেষকৈ ছোৱালীবিলাকক কওঁ আৰু কেতিয়া কি সময় আহে একো ঠিক নাথাকে ন ধুমুহা মানুহৰ জীৱনত যেতিয়াই আহে গতিকে যিখিনি আছে এটলিষ্ট নিজৰ এবিলিটি হিচাপত যদি মন আছে কিবা এটা কৰাৰ আহক অকল মেকআপ বুলিয়ে নহয় বেলেগো কৰক বাট স্বাৱলম্বী হ'ব লাগে
নহয় জানো এতিয়া কিমান ষ্টুডেন্ট আহিছে তোমাৰ ইয়ালৈ এতিয়া ডেইলি এটা দুটা এনেকে আহি আছে ন তো তেওঁলোকে এডমিশ্যন লৈছে কোনোবাই হয়তো কিছুমানৰ এনেকুৱা হয় মানে ধৰক বাজেটটো নিমিলে টাইম লৈছে সেনেকেও হৈছে আৰু তাৰ কাৰণে মই তোমাক দেখাইছোৱে মই অকণমান লাকি ড্ৰৰ ব্যৱস্থা কৰিছো আৰু লাকি ড্ৰটোত এনেকুৱা হ'ব 15% ডিছকাউণ্টটো আছে কোৰ্ছ ফিছত 10%টো আছে 5%টো আছে আৰু কিছুমানৰ ফ্ৰীও আছে এতিয়া যাৰ ভাগ্যত যি পৰে বাপৰে ফ্ৰীটো পালেতো কিমান লাকি হৈ যাব ফ্ৰীও আছে মুঠতে লাকি ড্ৰটোত যি পৰে মানে এনেকুৱা নহয় মানে যে হেৰি নাই কাৰণ কিয় দিছো জানেনে এইবিলাকেই হ'ল উৎসাহ জীৱনৰ আমিও পাইছিলো তাত এনেকুৱা ধৰণৰ উৎসাহবিলাক গতিকে মই তাকে আশা কৰিছো আৰু মেডিটেশ্যন দিবা মানে ইয়াতো মেডিটেশ্যন মই ভাবিছো বা ৰাতিপুৱা যেতিয়া চাওক চব যিখিনি ষ্টুডেণ্ট আহিব প্ৰত্যেকে কি হয় এটা ডিফাৰেণ্ট এনভাইৰমেণ্টৰ পৰা আহিব কাৰোবাৰ বাচ্চাই কান্দি থাকিব কাৰোবাৰ বোলে ঘৰত বেমাৰী আছে কাৰোবাৰ বোলে হাজবেণ্ডৰ লগতে কাজিয়া লাগে অলৰেডি মাইণ্ডটো ডিষ্টাৰ্ব হৈ আহে তো মই ভাবিছো সেই ডিষ্টাৰ্বেঞ্চটো দূৰ কৰিব কাৰণে ফাৰ্ষ্ট অহাৰ পিছত মই মেডিটেশ্যন আৰু য়োগা তেওঁলোকক আধা ঘণ্টাৰ কাৰণে কৰাই লওঁ তাৰপিছতহে মই ক্লাছ ষ্টাৰ্ট কৰোঁ তাহাঁতক কুল ডাউন কৰাটো খুব জৰুৰী তাৰমানে যেতিয়ালৈকে কুল ডাউন নহয় তেতিয়ালৈকে ফ'কাছ কৰিব নোৱাৰে কনচেনট্ৰেট কৰিব নোৱাৰে মই যিমান শিকালেও ভিতৰত যদি টেনশ্যন থাকে চব ওলাই যাব কাৰণ এইটো এটা কলা নহয় হয় আৰ্টটো এটা বেলেগ ধৰণৰ বস্তু তাক ধৰিব পাৰিব লাগিব বুজিব লাগিব বস্তুখিনি আৰু এইটো নিশিকাকেও নহয় তাৰমানে মই নিজেও ট্ৰাই কৰিছোঁ দেই মই আগৰ মোৰ মেকআপৰ ভিডিঅ'বিলাক দেখিলে মোৰ নিজৰে হাঁহি উঠে মই নিজে কিবা ৰিল চিল আগতে টিকটক আছিলে তেতিয়াও নিজে মেকআপ কৰিছিলোঁ চেলাউৰিবিলাক একদম ডাঙৰ কলা আঁকিছিলোঁ মানে দেখাত ইমান বেয়া দিছে তথাপি ট্ৰাই কৰিছিলোঁ চফটো আছিল যে সেইটো কাৰণে মই বোলো নাই মই মানে এজন ভাল গুৰু লৈ তেওঁৰ ওচৰত ভালদৰে শিকোঁ যিহেতু ভৱিষ্যত আছে ন সেইটো কাৰণে আৰু গুৰুৰ সৈতে সেইখন ধুনীয়া ফটো ন তোমাৰ ছাৰে এখন ফটো গতিকে নমিতাই এনেধৰণে আগবাঢ়িছে আৰু ভাস্কৰ তুমি নামটো সুধি আছা যে এয়া নমিতা ডেকা তাই কিন্তু তাইৰ ষ্টুডিঅ'খনৰ নাম একাডেমীখনৰ নাম নাইৰা মেকআপ মন্ত্ৰা এণ্ড একাডেমী হয় আৰু মোৰ নামটো একচুৱেলি নাইৰাটো হ'ল ইট মিনছ ইণ্ডিপেণ্ডেঞ্চ আৰু এইটো আমাৰ তাত যেতিয়া মোবাইল আমি ক্লাছ কৰিছিলোঁ তাত এটা নামদান মানে এটা আছিলে পৰ্ব এটা আছিলে তো সেই নামদানত গুৰুৱে ছাৰ আকৌ খুব আধ্যাত্মিক আছিলে তেওঁ তো তেওঁৰ গুৰুৰ পৰা মানে এইটো নাম অনাই পেলাই দিছিলে তেওঁ ধ্যান কৰিলে এইটো নাম দিয়ে আৰু এইটো এটা চিক্ৰেট হয় তথাপিও মই মানে নাই ভাল লাগিলে তো সেই কেপাচিটিটো মোৰ ষ্টুডেণ্টক মোৰ দিব নাই দেই সেই কেপাচিটি নাই মই নামদান কৰিব নোৱাৰোঁ বহুত ডাঙৰ কাম তো মোৰ গুৰুক মই সিমানখিনিলৈকে ৰেকগনাইজ কৰোঁ মানে তেওঁ সঁচাকৈ এজন গুৰুৱে হয় আৰু যে এই যে আজিকালিৰ মেকআপৰ প্ৰডাক্টবিলাক যে ওলাইছে বিভিন্ন প্ৰকাৰৰ কম দামীৰ পৰা 100 টকাৰ পৰা একদম হাজাৰ লাখ টকালৈকে ওলাইছে কি ছাজেষ্ট কৰিবা ষ্টুডেণ্টছবিলাকক যে বহুতে বিভিন্ন ধৰণৰ মেকআপ কিট কিনে মই এটা বস্তুৱে ক'ম মেকআপ এতিয়া ভাল ব্ৰেণ্ড নহয়নে ভাল ব্ৰেণ্ড বুলি ক'লে চবেই ভাল ব্ৰেণ্ড হয় কোনোটো বেয়া ব্ৰেণ্ড নহয় চবেই ভাল তাৰ মানে কি হয় কাজলডাল যদি তুমি লেকমিৰ লগাইছা আইলাইনাৰটো হয়তো তোমাৰ বেলেগ এটা কোম্পানীৰহে ভাল লাগিব পাৰে নহয়নে মই ষ্টুডেণ্টখিনিক লিষ্টখন দি দিম বোলে এইটো কোম্পানী তাহাঁতে নিজে চুজ কৰিব বোলে মেম আমাৰ কাৰণে এইটো দাম এইটো 1000 টকা এইটো 1200 টকা এইটো 3000 টকা মই কাকো নকওঁ যে তুমি 3000 টকাটোৱে কিনিব লাগিব তাহাঁতৰ নিজৰ ইচ্ছা কাৰণ চবৰে তোমাৰ পকেটত কিমান টকা আছে মই নাজানো নহয়নে মই আজি তোমাক প্ৰেছাৰ কৰিব নোৱাৰো তোমাৰ যেতিয়া সেই 1000 টকাটো যে ইনভেষ্ট কৰিবা 1000 টকাৰ এটা ফাউণ্ডেশ্যন আজি কিনিলা ধৰা তাৰ পৰাও ভাল ৰিজাল্ট আহিব কিন্তু 3000 টকাটোৰ ৰিজাল্ট অকণমান হয়তো বেলেগ হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু মোৰ ষ্টুডেণ্টক মই সেই 3000 টকাৰ ৰিজাল্টটো আহিবৰ কাৰণে সেই ফাউণ্ডেশ্যনটোৰ পৰা যিটো ৰিজাল্ট আহিব সেই ফাউণ্ডেশ্যনটোৰ পৰা অহা ৰিজাল্টটো মই 1000 টকাৰ অহা ৰিজাল্টটো বনাব লাগিব ন তো সেইখিনি মই প্ৰচেছটো শিকাই দিম টেকনিকটো বুজি পাইছা
টেকনিকটো শিকাই দিম শিকাই দিলে সেই 1000 টকাৰ ফাউণ্ডেশ্যনেৰে 3000 টকাৰো কাম কৰিব পাৰিব তাৰ পিছত তাৰ সেই ষ্টুডেণ্টজনীৰ যদি লাগে বোলে নহয় মই এইটো অকণমান লং প্ৰচেছ হয় 1000 টকাৰ মই ফাউণ্ডেশ্যনো কিনিলোঁ কিনি উঠি টেকনিকটো ইউজ কৰি থকালৈকে অকণমান টাইমটো গুচি যায় বেছি অকণমান হেৰি হয় গতিকে মই বোলে 3000 টকাৰ ফাউণ্ডেশ্যনটোৱে কিনি লওঁ কিনা কেতিয়া কিনিবা যেতিয়া তুমি 1000 টকাটোৰে ইনকামটো আনিবা বিজনেছটো মই শিকাম ল'ৰা ছোৱালীখিনিক শিকাম অকণমান বিজনেছটো কাৰণ মই নিজেও একদম জিৰ' মানে মাইনাছৰ পৰা আহিছোঁ মোৰ এনেকুৱা ফেমিলি বেকআপ একো নাছিল যে মই এখন পাৰ্লাৰ সাধাৰণতে খুলিছিলোঁ তাৰ পৰাই মই লাহে লাহে পইচা ছেভিংছ কৰি কৰি কাম কৰিছিলোঁ দেই চবকে কওঁ কাম কৰিব লাগিব কাম নকৰিলে একো নহয় বোলে এনেকুৱা নহয় কোৰ্চ এটা কৰিলোঁ গতিকে মানুহে আহি মোক ক'ব তই মেকআপ কৰ তুমি মেকআপ দেখাব পাৰিবা তুমি কাম দেখাবই লাগিব কাম দেখালেহে মানুহে কাম দিব তোমাৰ হাজবেণ্ড আৰু ছোৱালীয়ে কেনেধৰণে ছাপোৰ্ট কৰে হাজবেণ্ড তেওঁতো লাগিয়ে থাকে আৰু ছোৱালীৰ ক্ষেত্ৰতো কওঁ ছোৱালীক মই বহুত বেছি এতিয়া বিজনেছটো বিশেষকৈ আৰম্ভ কৰাৰ পৰা হাজবেণ্ডে ছোৱালীক চায় দুইটাই মিলাই লওঁ তাৰমানে টাইমটো কি হয় তাই যে স্কুলৰ পৰা আঢ়ৈটাত আহে অহাৰ পিছত মোৰ লগত ইয়াতে ষ্টুডিঅ'ত থাকি দিয়ে আকৌ মই ঘৰত নি থৈ দিওঁ আকৌ এওঁ 6টা বজাত আহিয়ে পায় তো 6টাৰ পৰা তেওঁ ৰাখি দিয়ে আকৌ মই 6টাৰ পৰা ইয়াতে যিখিনি টাইম থাকোঁ মই সেইখিনি মোৰ সময় আৰু মানে এতিয়া মই মিলাই লৈছোঁ আৰু মিলাব লাগিব হয়তো তাইক টিউশ্যনত হ'লেও দিম 1 ঘণ্টাৰ কাৰণে আৰ্ট স্কুলত দিছোঁ 1 ঘণ্টাৰ কাৰণে তাইও এনজয় কৰিলে শিকিলে তো টাইমটো মেনেজ হৈ যায় নহ'লে টাইমটো মেনেজ নহয় মানে তাকে আৰু এটা কথা ইয়াত যদি কোনোবাই যদি ইণ্টাৰভিউ বা এনেকুৱা কিবা কোনোবাই যদি ল'ব বিচাৰে তেতিয়াও কিবা সুবিধা থাকিব নেকি সুবিধা চোৱা বা এই জেগাটো এইটো দেখিছানে এই জেগাটো মানে কোনোবাই পডকাষ্ট বা এনেকুৱা কৰিব বিচাৰিলে পাৰিব আমাৰতো ধৰা এটা মানে টাইম থাকিব কম বাজেটত টাইমটো থাকিব ইমান সুন্দৰকৈ সজাইছে এয়া নায়েৰা আৰু খুব ভাল লগা এটা পৰিৱেশ একদম সোমালেই পজিটিভিটি ভাইব এটা আহিব গোটেইখিনি পাব ল'ৰা ছোৱালীবিলাকে আৰু এইটো নমিতা এইটো কিহৰ কাৰণে এইটো একচুৱেলি মই ৰাখিছোঁ পিছলৈকে ভাবিছোঁ মোৰ একচুৱেলি বিউটিৰো ষ্টুডেণ্ট আহি আছে বিকজ মই বিউটিৰ মই কৰাওঁৱে মোৰ পাৰ্লাৰো আছে গতিকে কোনোবাই বিউটিও যদি শিকিব বিচাৰে আহিব পাৰে এইটো তাৰ ছেটআপৰ কাৰণে ৰাখিছোঁ ষ্টুডেণ্ট আহিছে বৰুৱা আজি এডমিশ্যন লৈছে আৰু কি ভাবিছে আপোনালোকে মই মানে মেকআপৰ হেৰিতে মই যাব বিচাৰিছোঁ মানে ভাল যাতে ভাল এটা মেকআপ কৰিব এইটো এটা ভাল কেৰিয়াৰ হৈছে নহয় সেইটোৱে হিচাপে আৰু হয় এডমিশ্যন হৈ গ'ল আপোনাৰ আজি এডমিশ্যন হৈ গ'ল হয় আপোনাৰ নামটো মনামী বৰুৱা আৰু কি বিশেষকৈ স্পেচিয়েল কি শিকিব আপুনি ব্ৰাইডেল মেকআপ আৰু যিখিনি থাকিব এইচডি মেকআপ নন এইচডি মেকআপ যিখিনি প্ৰায় শিকাব সেইখিনি ইয়াতে ভালকৈ ভাবিছোঁ আৰু লৈছোঁ আৰু মানে ক'ত পাইছে মই ইয়াতে একচুৱেলি মই ওচৰতে থাকোঁ ইয়াতে হাতীগাঁৱতে চ' মানে মই বাৰ কথা আগতে এনেকৈ শুনিছোঁ আৰু মেকআপ হেৰিখন দেখিছোঁ তেনেকৈ মই ভাবিলোঁ ইয়াতে বাৰ ওচৰতে লওঁ বা জানো আগৰ পৰা চিনি পাওঁ সেই হিচাপত আহিছিলোঁ বিশ্বাসটো আছে আৰু তোমাৰ ওপৰত খুব বিশ্বাস কৰি আহিছে এতিয়া মোৰ কাৰণে বিৰাট ডাঙৰ দায়িত্ব এইটো সঁচাকৈ সৰু কাম নহয় সঁচাকৈ নহয় আৰু আজিকালি নমিতা এটা কথা যে মানুহে বহুত সময়ত ইয়াক লৈ সমালোচনাও কৰা দেখা যায় বা বিভিন্ন বিউটি পাৰ্লাৰত এয়া আনডাইজেষ্ট ট্ৰুথ এটা যে ৰেইড মৰাও এনেকুৱা কাৰ্য দেখা যায় গতিকে তেনে ক্ষেত্ৰত ইমান এটা চেলেঞ্জ লৈ তুমি সেইখিনি নাইকিয়া কৰিবৰ কাৰণে সেইটো যে মিছা হয় বহু ক্ষেত্ৰত কেনেধৰণে কি ক'বা এই বিষয়ত চব ডিপেণ্ড কৰে নহয় জানো এতিয়া মই যেতিয়া ঘৰটো ল'ব আহিছিলোঁ এই ঘৰটো তেতিয়া মোক অনাৰে কৈছিলে বোলে দিবলৈ ভয় লাগে মই তেখেতক এটা কনফিডেন্স দিছিলোঁ গোটেই সমস্ত মোৰ ষ্টেটাছখিনি দিছিলোঁ মোৰ ইনষ্টাগ্ৰাম ID ফেচবুক মই বোলো আপুনি ভেৰিফাই কৰি লওক মোৰ গোটেই ডিটেইলছখিনি তাৰপিছত ছেকেণ্ড কথা থাকিল মই জানো মই নিজকে অনেষ্ট বুলি
মোৰ কামত মানুহ আহিব that doesn't mean যে কোনোবাই বেয়া কৰিলে বুলি মোৰো বেয়া হ'ব ময়ো বেয়া কাম এটা কৰিম ন এই মানে কি হয় এইবিলাক মানে ফ্লাৱাৰ হয় ন কাৰেক্ট ষ্টুডেণ্টছ বিলাক ফ্লাৱাৰ হয় মই তাহাঁতক এটা সপোন দেখাই আনি এনেকুৱা মানে ভাবিব নোৱাৰো এনেকুৱা মানে আৰু পাৰ্লাৰ চব মোৰ কমপ্লিট ইউনিচেক্স পাৰ্লাৰ বা এনেকুৱা জাতীয় নহয় মোৰ এখন অনলি একাডেমি হয় অনলি একাডেমি ইয়াত মানে ছাৰ্ভিচ তেনেকুৱা নাই ছাৰ্ভিচৰ কথা আহিয়ে নপৰে তাহাঁতে এতিয়া এটা কথা ঠিক কোনোবাই যদি কইনা সাজিবলৈ আহে ইয়াত most welcome কোনোবাই পাৰ্টি মেকআপো যদি কৰিব আহে most welcome মই কৰিম ষ্টুডেণ্ট বিলাকে ষ্টুডেণ্টো থাকে তাহাঁতৰ ৰেফাৰেঞ্চতো আহে মই বহুতে এনকুৱাৰী কৰিও আছে বোলে আমি তাত সাজি পেলাই যাব পাৰিমনে আমাৰ ফুল ফেচিলিটি আছে মানে উইথ AC ৰুম তাহাঁতে আহি পেলাই ইয়াতে সাজি পেলাইও যাব পাৰে তাৰ মানে কি হয় বহুতৰে ঘৰত গ'লে কি হয় ডিষ্টাৰ্বো পায় মানে পৰিৱেশটো অকণমান বেছি হিবিজিবি হৈ থাকে যে তো বহুতে ধৰক আমাৰ গুৱাহাটীত এতিয়ালৈকে ইমান এইটো কালচাৰ অহা নাই কিন্তু বাহিৰত আছে মানে মেকআপ ষ্টুডিঅ'ত গৈ পেলাই মেকআপ কৰি পেলাই যায় কইনা বিবাহ ভৱনলৈকে গুচি যায় তো গতিকে আমাৰ ইয়াতো মই সেইটো বস্তুৱে কৈছোঁ কোনোবাই যদি ইয়াত আহিও মেকআপ কৰে most welcome তো তেনেকুৱাটো কণ্টেক্ট কৰিব পাৰিব এতিয়া হেপী বহুত মেকআপ মানে ভাল আৰু খুব আগৰ পৰা চাইছোঁ বাদৰটো গৈছোঁ খুব ভাল কৰে মানে সেইটো কাৰণে ইয়াতে আহিছোঁ আৰু খুব হেপী এডমিশ্যন হৈ গ'ল হৈ গ'লে পিছত তাইও লাকি ড্ৰ পাইছে নহয় লাকি ড্ৰ পাইছে তুমি কিমান পাৰ্চেণ্ট পালা লাকি ড্ৰ কিমান পাৰ্চেণ্ট 15% ৱাও মই একচুৱেলি লাকি ড্ৰ কৰিছোঁ মানে বহুতে কি হয় একটো মোৰ ফিজটো কমেই হয় কম্পেৰিটিভলি যিখিনি কণ্টেণ্ট মই ৰাখিছোঁ তো তাৰ তুলনাত মই সেই হিচাপে মই টাইমটো দিম আৰু মোৰ এনেকুৱা নহয় 2 ঘণ্টা ক্লাছ কৰি মই ষ্টুডেণ্ট এৰি দিছোঁ মোৰ টাইমিংটো হ'ব 10:30 to 2:30 অ'কে সেই 2:30 লৈকে ক্লাছ কৰাম তেওঁলোকে ইয়াতে ক্লাছো প্ৰেক্টিছো কৰিব পাৰিব বোলে মেম আমি আধা ঘণ্টা দেৰিকৈ যাম তাহাঁতৰ কিন্তু মই কি কৰিছোঁ লাকি ড্ৰ কৰিছোঁ লাকি ড্ৰত এটা বাউলত কুপন হেৰি দি দিছোঁ চিটা দি দিছোঁ তাৰ পৰা ইয়াতে উঠাই পেলাই 15% পাইছে কোনোবাই 10% পাইছে সেনেকৈ আৰু বাট দে আৰ হেপী এইটো ক্লাছৰুম হয় ক্লাছৰুম বৰ ধুনীয়া এই ক্লাছৰুমটো আমাৰ প্ৰত্যেকখন মেয়েতে এনেকৈ থাকিব ড্ৰেছিংবিলাক খেলিমেলি হৈ আছে গতিকে যিসকলে নিজৰ কেৰিয়াৰটো বিউটিচিয়ান বা বিউটি এক্সপাৰ্ট হ'বলৈ বিচাৰিছে তেওঁলোকসকলে আহি ইয়াত এনেধৰণে নমিতাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু মই নাম্বাৰটো দি দিম বাৰু মোৰ ৱালত দি পেলাই এনেধৰণে আৰু ভাল লাগিলে আজি মোৰ হেৰিৰ বাহিৰত মোৰ আউটাৰ বাহিৰত এটা বিষয় লৈ মই আজি নমিতাৰ সৈতে কথা পাতিলোঁ ষ্টুডেণ্টো পালোঁ ইয়াতে কথা পাতিলোঁ আৰু সঁচাকৈ ভাল লাগিল নমিতা বহুত শুভেচ্ছা মই জানো তুমি কেনেধৰণে আহিছা ক'ৰ আহিছা নয়ন মোৰ ফ্ৰেণ্ডৰ তুমি ভণ্টি কিমান আপোন হয় আমি হয়নে শুভেচ্ছা থাকিল একে ঠাইৰে হয় টংলা তাই পানেৰী মোৰ ছয়বাৰী আমাৰ ওচৰা ওচৰি এনেকৈ ছয়বাৰী বটাবাৰী গতিকে দেই টংলাৰ পৰাও যদি কোনোবাই আহে আমাৰ তাত আগতে মানুহ নগৈছিলে নাযায় ভয়তে নাযায় যে বন্ধ শুনিলে হ'ল আৰু কোনোবাই বন্ধ শুনিলে হ'লে মুখে বন্ধ হৈ যায় তাৰ পাছত আৰু ৰাস্তাটো কমবই নালাগে কিন্তু এতিয়া নহয় এতিয়া ফু মাৰি ভাত খাব পাৰি পাৰ্মিশ্যন লাগিব আৰু আমাৰ ফালে বিশেষকৈ নমিতাহঁতৰ সেইফালে গ'লে চাহ বাগিচা এই ভুটীয়া চাং পানেৰী চাহ বাগিচা ইমান সুন্দৰ পৰিৱেশ নহয় পৰ্যটনৰো বিশেষ এটা এয়া আছে নহয় জানো বহুখিনি থল আছে গতিকে সেইফালেও যাব টংলাৰ ল'ৰা ছোৱালীখিনি বা পানেৰীৰ ল'ৰা ছোৱালীখিনি ওদালগুৰিৰ তেওঁলোকো আহি ইয়াত শিকিব পাৰে আৰু এটা কাম কৰিব পাৰে সাপোজ কাৰোবাৰ আহিব যদি ইয়াত অসুবিধা হয় নহয় আপোনালোকে নিজৰ জেগাত ধৰক এটা গ্ৰুপ বনালে ধৰক 5টা ষ্টুডেণ্টৰে গ্ৰুপ বনালে বা 10টাৰে গ্ৰুপ বনালে সেনেকে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে সেই হিচাপত মই গৈ ক্লাছটো দি দিব পাৰিম আৰু আপোনালোকে মেকআপবিলাক কিন্তু চাই থাকিব মোৰ কাৰণ কিয় মই কেনেকৈ কাম কৰোঁ সেইটোৰ ওপৰতহে আপোনালোকে কনফিডেণ্ট পাব তো মই এতিয়ালৈকে আজিলৈকে ষ্টুডেণ্ট এডমিশ্যন হৈ আছে 5 তাৰিখৰ পৰা আমি দেখুৱাম আমি কেনেকৈ ক্লাছ কৰোঁ তোমাৰ পেজটো কৈ দিয়া মোৰ পেজটো হৈছে নমিতা নাইৰা ফেচবুক পেজ আৰু নাইৰা মেকআপ মন্ত্ৰা এণ্ড একাডেমি বুলিও আছে সেইটো হ'ল ফেচবুক পেজ আৰু ছেকেণ্ড এটা আছে আপোনাৰ ইনষ্টাগ্ৰাম
নমিতা মেকআপ আৰ্টিষ্ট চৰি নাইৰা মেকআপ আৰ্টিষ্ট গতিকে সেনেকৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপোনালোকে চাব পেজত গৈ পেলাই কেনেকৈ হয় কি কৰোঁ আমি কেনেকৈ এটা লুক ক্ৰিয়েট কৰোঁ সেই বস্তুখিনি কৰিম নিশ্চয়কৈ চ' তোমালৈ বহুত শুভেচ্ছা থেংক ইউ ছ' মাছ বা আহিলা তুমি সেইদিনাখনটো মিছ আউট কৰিব সেইকাৰণে মিছ হৈ গ'ল সেইদিনাখনে যিদিনাখন অপেনিং হৈছিল নিশিতা গোস্বামী ইমান ধুনীয়া মানুহগৰাকী তেওঁ আহিছিল আৰু বহুত আহিছিলে সাগৰিকা গোস্বামী আহিছিলে তাৰপিছত ৱাহিদা ৰহমান আহিছিলে তেওঁ জুৱেলাৰী ডিজাইনাৰ তাৰপিছতে অতুল হকৰ আহিছিলে অতুল দাই যথেষ্টখিনি সহায় কৰিছে মোক খোৱা লোৱাৰ ক্ষেত্ৰতো মানে তেওঁলোক মোৰ খুবেই ৱেল উইচাৰ হয় তো সেইটোত মই মানে চিৰদিন গ্ৰেটফুল আৰু সেইটো চলো বাই থেংক ইউ ছ' মাছ বাই নমস্তে